গুৱাহাটীৰ অলিয়ে গলিয়েতো লাখ লাখ ম'মৰ দোকান আছে, কিন্তু মই য'ত আহিছো এইখন লাখমে এক হয়, মানে 1 ম'ম, যিটো আছে কুমাৰপুৰা শিৱ মন্দিৰৰ একেবাৰে অপজিটত। আৰু তেওঁলোকে পূজা স্পেচিয়েল নিউ মেনু লঞ্চ কৰিছে, বিলিয়নাৰ মেনু। আৰু ইয়াতে কোৰিয়ান ডিছ বহুত কেইটা এড আছে, তো আপোনালোকে ট্ৰাই কৰিব পাৰে। মোৰ হাতত আছে ফ্ৰিঅ' টাৱাৰ, আৰু এইটো এটা কম্বো হয়। ইয়াতে 4বিধ ম'ম পোৱা যায়, আছলি ম'ম, কাৰাৰে ম'ম, কোৰিয়ান ম'ম আৰু ফ্ৰাইড ম'ম, লগতে চাটনি আছে আৰু এটা ককু আছে। দেখাত খুব ষ্টাইলিছ হয়, খাবলৈ কেনেকুৱা লাগি আছে মই আপোনাক কৈ আছো। এই কম্বো ম'মটো যদি আপোনালোকে খায় একদম ৰিগ্ৰেট ফিল নকৰে, যিহেতু পূজা আহি আছে। ইয়ালৈ আহিলে এবাৰ এই কম্বো পেকটো খাব, মোৰ ভিডিঅ'ত আহি পেলাই এবাৰ কমেণ্টত কৈ থৈ যাব। আৰু এইটো হ'ল কোঠে বিজি ম'ম, এইটো হ'ল কোঠে বিজি ম'ম। অপশ্যন দুটা আছে, ভেজ আৰু চিজ। মই চিজ লৈছো আৰু 6টা পিচ পাই। পিজ্জাটো বহুত খায়, কিন্তু চিজ পিজ্জা ম'মৰ কথাই সুকীয়া হয়। এইটো হ'ল জাপানিজ ৱেট নুডলছ। আপোনালোকে যদি ম'মৰ লগত নুডলছ আৰু চুপৰ টেষ্টটো ল'ব বিচাৰে, তেতিয়াহ'লে এইটো মাষ্ট ট্ৰাই কৰিব পাৰে। ভেলটো বহুত খাইছে, কিন্তু মোৰ হাতত এতিয়া আছে কোৰিয়ান ভেল। ইয়াতে সকলোখিনি ভেজিছ আছে, দেখাত বহুত টেষ্টি লাগিছে। ইয়াতে আপোনালোকে বান্টা চ'দাও পাব, এই 3টা ফ্লেভাৰ আছে। আৰু এই মাৰ্বলটো দেখিছে যে এইটো পুৰা জোৰত পুছ কৰি দিব লাগে, দেন এইটো তলত পৰি যায়, আপোনালোকে খাব পাৰিব। তাৰে 2খন হাত লগাইছে। অ' ৱাও। সন্মুখত যিহেতু পূজা আহি আছে, আৰু পূজাৰ বাবে তেওঁলোকৰ ষ্ট'ৰখন ৰাতি 2টা-3টালৈকেও অপেন থাকিব, গতিকে আপোনালোকে কুমাৰপুৰা আহিলে ইয়ালৈ এবাৰ ভিজিট কৰিব একদমেই নাপাহৰিব।